সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু। মোৰ ঘৰ ঢকুৱাখানাত। মই আপোনালোকৰ ওচৰত মানে এই মুহূৰ্তত প্ৰায় 8টামান বাজিছে। আজি 8 এপ্ৰিল 2024। তো আজি অহাৰ মূল উদ্দেশ্য হৈছে কি, মই শিক্ষা, পৰিৱেশ, শান্তি আৰু একতাৰ উদ্দেশ্যলৈ আহিছিলোঁ। এটা সজাগতা বাৰ্তা প্ৰেৰণ কৰিব আহিছিলোঁ। আৰু এই অভিযানৰ জৰিয়তে মই ল'ৰা ছোৱালীক বিনামূলীয়াকৈ এনেকৈ গৈ সময় মিলাই মেলি ল'ৰা ছোৱালীক পঢ়াওঁ। সেই মৰ্মে এই তিনিগৰাকী ষ্টুডেণ্টক মই কেইটামান ইংলিছ গ্ৰামৰ বিষয়ে বুজাইছিলোঁ অলপ আগতে। অলপ চলপ বুজি পাইছা ন? তাই পঢ়াত বাৰু ভালেই পাইছোঁ। ভালদৰে মানে গাইডেঞ্চ দিলে ভৱিষ্যত নিশ্চয় ভাল হ'ব বুলি আশা কৰিছোঁ। তোমালোক দুটা অলপ জোৰ কৰিব লাগিব আৰু অকণমান জোৰ দিব লাগিব। তোমালোকৰ পেৰেণ্টছকো মানে আপোনালোকে কৈ দিব, অকণমান গাইডেঞ্চটো দিব লাগিব। বাকী তাইক আৰু গুৰুত্ব দিয়ক, ভাল হ'ব পঢ়াত। আৰু এনেকেই ঘৰে ঘৰে গৈ বিনামূলীয়াকৈ মই শিক্ষাদান কৰি থাকোঁ। আৰু শিক্ষা আৰু স্বাস্থ্য এইবোৰ সদায় বিনামূলীয়া হ'ব লাগে বুলি ভাবোঁ। সমাজটো তেতিয়া আৰু সুস্থ হ'ব, ভাল হ'ব। আৰু যাৰে ঘৰত শিক্ষাদান কৰিব আহোঁ, তাতে মই গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। আজি আপোনালোকৰ ওচৰত আমলখি গছ এজোপা আনিছোঁ, আমি ৰুম। এই গছজোপা একচুৱেলি যিহেতু ককা আৰু আইতা এখন পৃথিৱীত নাই, আৰু আপোনাৰ হাজবেণ্ডো ঢুকালে, গোটেই কেইজনৰ স্মৃতিত আমি গছজোপা ৰুম। তেওঁলোকৰ স্মৃতিত ৰুম, তেওঁলোকৰ নামত, যাতে পৃথিৱীটো আৰু শান্তি, তেখেতসকলৰ আত্মাও সদগতি পাওক। আপোনালোককো স্বৰ্গৰ পৰা যাতে য'তেই নাথাকক তেওঁলোকে যাতে আশীৰ্বাদ দিয়ক। আৰু স্মৃতি হিচাপে গছজোপা আমি ৰুম। প্লাছ গছ থাকিলেহে আমি থাকিম, গছ নাথাকিলেতো কোনো মানুহে জীয়াই থাকিব পৰা কণ্ডিশ্যন নাই। তোমালোকেও সজাগ হ'ব লাগিব সকলো ক্ষেত্ৰত। আমিতো গছৰ পৰা অক্সিজেন পাওঁ, পানী পাওঁ, চব কুছ মানে। এতিয়া গছক আমি ভগৱান হিচাপে ল'ব লাগিব। আৰু এইটো তোমাৰ ককা আইতা আৰু খুৰা বুলি ভাবিব লাগিব। প্ৰতিপালন কৰিবা তুমি, ৰাতিপুৱা গধূলি পানী দিবা। এতিয়াও আৰু ছিজনটো ভালেই, গছ ৰোৱা ছিজনেই হয়। উদ্দেশ্যটো সেইটোৱে আছিল। আৰু সকলোৱে মিলা প্ৰীতি হৈ থাকিব, ওচৰ চুবুৰীয়া সকলোৰ লগত। কাৰণ এটাই পৃথিৱী, জাত পাত লৈ কোনোতো জীয়াই থাকিব নালাগে। এটা সময়ততো আমি চবেই যাবই লাগিব। থকা সময়ত মানে ভালকৈ মানে সকলোৱে মিলা প্ৰীতি কৰি ভালদৰে সুস্থ পৰিৱেশ এটা গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে। আৰু আপোনালোকৰ নিয়ম অনুসাৰে ৰুই দিয়ক, স্মৰণ কৰিব তেখেতসকলৰ নাম। মইতো বিশেষ একো নাজানো। এইটো ককা আইতা আৰু খুৰা বুলি ভাবিব লাগিব দেই। ধূপডাল ইয়াতে লগাই দিওঁ, আপোনালোকৰ সেইখিনিতে। মাটি ওপৰতহে দিব, একো নহয়। মাটি দি ঢাকি দিবা, তেতিয়াহে ফুট খাব। গোবৰ অলপ ৰাতিপুৱা দি দিবা হা, আৰু বেৰা দিয়াৰ ব্যৱস্থা কৰিবা ৰাতিপুৱা দেই। তোমালোকে এতিয়া বাৰ্থডে হ'লে এতিয়াৰ পৰা এজোপা হ'লেও গছ ৰোৱাৰ ব্যৱস্থা কৰিবা দেই। কাৰণ গছ থাকিলেহে আমি থাকিম। আৰু ডাঙৰ ডাঙৰ গছ নাই এতিয়া, শগুন চৰাই, বিভিন্ন ধৰণৰ চৰাই চিৰিকটি চব বিলুপ্ত হৈ গৈছে, জীৱ জন্তু। সেইকাৰণে নানা ধৰণৰ বেমাৰবিলাক হৈ গৈছে। গছক আমি ভগৱান হিচাপে মানিবই লাগিব। চাফা পানী অকণ আনি দিয়কচোন। হাত ধুব ন, চাবোন লাগিব নি? হ'ব, একো নাই, এইটো আহি বেলেগ পানী আনি দিম। পুখুৰীটো অলপ আছে যে